আজি তামুলপুৰত মুখ্যমন্ত্ৰীৰ যি কাৰ্যসূচী আছিল মহিলাসকলক উদ্যমিতা আঁচনিৰ অনুদান বিতৰণ কাৰ্যসূচীত এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিছে আমি পুনে পুনে লৈ গৈছো সহায় কৰিম এই গোটেই কথাখিনি মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম আমাৰ মাজত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বিটিচিৰ নৱনিৰ্বাচিত প্ৰধান আৰু আপোনালোকৰ সকলোৰে মৰমৰ সন্মানৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া চৰণ বড়ো ডাঙৰীয়া তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া ইএম গণেশ কছাৰী ডাঙৰীয়া বিজিত গৌৰা নাৰ্জাৰী ডাঙৰীয়া ৰেখাৰাণী ৰাজবড়ো ডাঙৰীয়ানী লক্ষী দাস ডাঙৰীয়া মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া আমাৰ ইমানুৱেল মুছাহৰী ভিক্টৰ দাস আৰু আজিৰ সভাত উপস্থিত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু কুন্তলমণি শৰ্মা বৰদলৈকে ধৰি আইমাতৃসকল আৰু আজিৰ সভাত উপস্থিত সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল মই তামুলপুৰত বহুতবাৰ আহিছো কিন্তু ইমান মহিলা একেলগে মই কেতিয়াও দেখা নাই সকলো আই মাতৃকে মই মোৰ প্ৰণাম জনাইছো নমস্কাৰ জনাইছো আপোনালোকে ইমান মহিলা একেলগে দেখিছিল নেকি আগতে তামুলপুৰত মহিলাৰ ইমান মিটিং আগতে হৈছিল নেকি কেতিয়াবা এইখনে হৈছে তামুলপুৰত মহিলাৰ আটাইতকৈ ডাঙৰ মিটিং ইমান মহিলা কিয় ওলাই আহিছে অলপ আগতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মোক কৈছে যে বেলেগ মিটিং পাতিলে মানুহ আনিব বহুত কষ্ট কৰিব লাগে কিন্তু মহিলা উদ্যমিতাৰ মিটিঙত কষ্ট কৰিব নালাগে নিজে নিজে আই মাতৃসকল আহি যায় কথাটো মিছা কৈছে নে সঁচা কৈছে সঁচা কৈছে ইয়াৰ কাৰণ হ'ল অসমৰ মহিলাসকলৰ মাজত সৃষ্টি হোৱা নৱজাগৰণ আমাৰ মহিলাসকল বিশেষকৈ আমাৰ মাসকলৰ দিনত মহিলাসকলৰ কাম আছিলে ঘৰৰ বাৰীৰ কাম কৰা পাকঘৰৰ কাম কৰা ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ যতন লোৱা আৰু মহিলাসকল ঘৰৰ ভিতৰত আছিলে যদিও অসমৰ মহিলাসকলে আগৰে পৰা আমি ক'ব পাৰো যে আগ্ৰনুৱা আছিলে সতী জয়মতীৰ পৰা কনকলতা বৰুৱালৈ আমাৰ মহিলাসকলে বহুত কিবা কিবি কৰিব পাৰিছিলে কিন্তু সমাজৰ নিয়ম আছিলে মহিলাসকল ঘৰতে আবদ্ধ হৈ আছিলে লাহে লাহে অসমৰ মহিলাসকল ৰাস্তা ঘাটলৈ আহিলে আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান নামঘৰ সভা সমিতিত যোগদান কৰিব আৰম্ভ কৰিলে ইয়াৰ মাজতেই আত্মসহায়ক গোটৰ আন্দোলন আৰম্ভ হ'ল 10 গৰাকী মহিলাৰে এগৰাকী এটা আত্মসহায়ক গোট CLF VO আৰু লাহে লাহে মহিলাসকলে ব্যৱসায় বাণিজ্যটো নামি পৰিলে মহিলাই ব্যৱসায় কৰিলে মহিলাই উপাৰ্জন কৰিলে লাভ কি হয় ল'ৰা মানুহৰ হাতত বা পুৰুষৰ হাতত যদি মই 10,000 টকা দিওঁ ঘৰ পাওঁতে পাওঁতে 2,000 কমি যাব চাহ খালো ভাত খালো আড্ডা মাৰিলো কিন্তু মহিলাসকলে এই যে 10,000 দিম কোনো হোটেলত নুখুমাই চিধা চিধি 10,000 টকা ঘৰত লৈ যাব তাৰ মানে মহিলাই যেতিয়া উপাৰ্জন কৰে ঘৰত ই 100%
ঘৰ গৈ পায়। পুৰুষে যদি 100 টকা উপাৰ্জন কৰে 80 টকা ঘৰত গৈ পায়। লাহে লাহে আমাৰ মহিলাসকলে কাপোৰ বলে বিক্ৰী কৰিব আৰম্ভ কৰিলে। আৰণাই গামোচা লাহে লাহে আমি বলো। আগতে ঘৰতে ব্যৱহাৰ কৰিছিলোঁ, দোকানত দিয়া আৰম্ভ কৰিলোঁ। পিঠা পনা বনাই দোকানলৈকে লৈ গ'লো। মহিলাসকলে দোকান পোহাৰ দিয়া আৰম্ভ কৰিলে। আৰু লাহে লাহে আমাৰ অসমৰ মহিলাসকল নিজে একোজন উপাৰ্জনকাৰী হোৱাৰ বাবে সংকল্প গ্ৰহণ কৰিলে। অসমৰ লগতে আমাৰ গোটেই ভাৰতবৰ্ষতে মহিলাসকল লাহে লাহে ঘৰৰ পৰা ওলাই আহিব আৰম্ভ কৰিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আঁচনি হাতত ল'লে যে 3 কোটি ভাৰতৰ 3 কোটি মহিলাক আমি লাখপতি দিদি বনাম। লাখপতি দিদি মানে কি? লাখপতি বাইদেউ। দিদি হিন্দীত ক'লে, বাইদেউ অসমীয়াত। আজি 3 কোটি মহিলাক লাখপতি বাইদেউ কৰিম। লাখপতি বাইদেউ মানে কি? যাৰ বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰিব পৰা অৱস্থাত আছে। আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত। আমি হিচাপ কৰি চাইছিলোঁ আৰু আমি দেখা পালোঁ যে 8 লাখ মহিলা ইতিমধ্যেই বেংকৰ লোন লৈ, গ্ৰুপৰ লোন লৈ সৰু সুৰা ব্যৱসায় কৰি লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে। তেতিয়া আমি চিন্তা কৰিলোঁ যে 8 লাখ যদি লাখপতি বাইদেউ হ'ব পাৰিছে, বাকীসকলে কিয় নোৱাৰিব? সকলোৱে মোক ক'লে যে মহিলাসকল আগ্ৰহী, মহিলাসকলে কৰিব খোজে, কিন্তু মহিলাসকলৰ হাতত টকা নাই। মন আছে কিন্তু টকা নাই। যদি আমি মহিলাসকলক কিবা এটা সহায় কৰিব পাৰোঁ, আমাৰ অসমৰ মহিলা দ্ৰুত গতিত আগবাঢ়ি যাব। তেতিয়া আমি ক'লোঁ যে আমি কেনেকৈ সহায় কৰিব পাৰোঁ। যোৱাবাৰ যেতিয়া আমাৰ চৰকাৰ আছিলে, আমি মহিলাসকলৰ গ্ৰুপত ৰিভলভিং ফাণ্ড 25,000 টকাকৈ দিছিলোঁ। মই ক'লোঁ যে এইবাৰ আমি ৰিভলভিং ফাণ্ড 50,000 দিওঁ। তেতিয়া আমাৰ মাজত আলোচনা হ'ল। সকলোৱে ক'লে যে নহয়, গ্ৰুপৰ পইচা গ্ৰুপত থাকিব। এইবাৰ আমি গাইগুটীয়াভাৱে তেওঁলোকক সহায় কৰিব লাগে।